Hey guys, welcome back to my new blog video. তো গাইস কেনে আছো আপোনালোকে আশা কৰিছো আপোনালোকে সকলোই ভাগে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভাগে আছো তো ফাইনালি আজি মই বহুত দিন পিছত ৰুমৰ পৰা বাহিৰত আহি ব্লগ বনাই আছো তো কত গৈ আছো হয়তো আপোনালোকে ইতিমধ্যে ভিডিঅ টাইটেল থাম্বনেল চাই গমে পাইছে তো হয় গাইস ফাইনালি আজি মই গৈ আছো দুপুৰী নেতাই দুবনি ঘাট তো মোৰ লগত থাকিব মই আপোনালোকক দেখুৱাম দুপুৰী নতুন যেটো নেতাই দুবনি ঘাট আছে সেই ঘাটৰ বৰ্তমান যেটো পাৰ্ক আছে সেই পাৰ্কৰ ভিউটো আজি আপোনালোকক দেখুৱাই দিম তো ফাইনালি চাওক মই এতিয়া আহিগো বজাৰত মানে দুবৰি যেটো লোকাল মার্কেট হয় মানে মেইন টাউন হয় তাতে আহিগো তো এটুই হল দুবৰিৰ মেইন টাউন তো দুবৰি টাউনত এনেকুৱা মানে ভিৰ লাগি যায় ন মানে কি কম আৰু মানে দুবৰিত ইমান টটো হৈ গৈছে মানে খোজকাৰিব নোৱাৰা হয় এনেকুৱা অৱস্থাত হৈ যায় দুবৰিৰ অৱস্থা আৰু কি কম মানে টটো আৰু টটো ৰাস্তাত যেতিয়া আপুনি বাইৰ হ'ব তেতিয়া অকল টটোই পাব তো বাদ দিও কেবিগাক তো ফাইনালি চাওক এটো হল স্মার্ট মার্কেট বা স্মার্ট বাজার তো এই বছর হল ওপেন হয়েছে তো আপোনালোকে ব্লগটো কন্টিনিউ ভাবে চাই থাকিব আজি আপোনালোকক মই ধুবুৰী যেটো নতুনকৈ ডিজাইন কৰিছে পাৰ্কখন সেই পাৰ্কখন আজি আপোনালোকক দেখুৱাই দিম তো হয়তো আপোনালোকে এই পাৰ্কৰ বিষয়ে হিষ্ট্ৰী এবিগাক জানাই আপোনালোকে নেতাই দুবনি ঘাট তাতে যেটো বেহুলা লক্ষিন্দৰৰ হিষ্ট্ৰী আছে তাতে তো এবিগাক তো আপোনালোকে জানে তো এবিগাক আৰু আজি মই নকও তো মই আজি গৈ আছো আপোনালোকৰ যেটো পাৰ্কটো নতুনকৈ ডিজাইন কৰিছে কেনেকুৱা ভাবে হেইখন আজি আপোনালোকক দেখুৱাম তো আপোনালোকে চাওক ফাইনালি মই প্ৰায় পাৰ্কৰ কাকতে আহি পাগো তো এইখন চাওক পাৰ্কৰ বাহিৰৰ ভিউ এখন সো কেনেকুৱা ভাবে ডিজাইন কৰিছে চাওক বাহিৰৰ লুকটো কেনেকুৱা আগত তো এনেকুৱা নাছিল ন এতিয়া তো যেহেতু এনেকৈ ডিজাইন কৰিছে আৰু গেট সেট লগাইছে সেই কাৰণে মানে টিকিটো আছে আৰু হেতু চাওক আপোনালোকে এসপি অফিস হয় এখন হয় এসপি অফিস তো চাওক পাৰ্কৰ কাকতি আছে মানে নেতাই দুবনি ঘাটৰ কাকতি এসপি অফিস সো গাইস চাওক কিমান ধুনিয়া লাগিছে আৰু এটো হল পাঁচপীৰ দৰগাহ তো পাৰ্কৰ কাকতে এটা কি আছে পাঁচপীৰ দৰগাহ আছে তো আপোনালোকে চাব পাৰে যে চাওক এইখন পাঁচপীৰ দৰগাহ হয় পাৰ্কৰ কাকতে আছে মানে নেতাই দুবনি ঘাটৰ কাকতে আছে তো লুকটো বহুত ধুনিয়া লাগি আছে বৰ্তমান পাৰ্কৰ ভিউটো বহুত ধুনিয়া লাগি আছে তো ফাইনালি এতিয়া আমি ভিতৰত প্ৰবেশ কৰিলো চাওক এতিয়া যেটো টিকিট কৰিছে ন সেই কাৰণে মোৰ হৰু বাইটি গল টিকিট কাটিবগৈ তো 20 টকা এটা টিকিট গৈছে আৰু চাওক এখন হল বেহুলা লক্ষিন্দৰৰ হিষ্টৰী ইয়াতে কিবা কিবি থৈ দিছে তো এখিনি আপোনালোকে জানেই চাইছে দুবৰি যত জনে আৰু পাৰ্কটো চাইছে গৈছেগে এবিগাক তো দেখিছে আগৰ পৰাই আছে তো এখিনি তো আগৰ পৰাই আছে ন এতিয়া জাস্ট কি কৰিছে ভিতৰত আৰু কিবা কিবা হয়তো অলপ সম কাম কৰিছে আৰু বাহিৰত মানে গেটটো বনাইছে বাহিৰৰ সিনটো ধুনিয়া লাগি আছে তো চাওক এখনো তো প্ৰায় বহুত দিন হল আগতে বনাইছে ন সো আই লাভ দুবৰি সো ধুনিয়া লাগিছে এইখনৰ কাৰণে পাৰ্কটো আৰু এইফালে আপোনালোকে চাব পাৰে ব্ৰহ্মপুত্ৰ চাওক এটা নাও গৈ আছে কিমান ধুনিয়া লাগি আছে এইখন হল ব্ৰহ্মপুত্ৰ নদী ন আৰু যেহেতু এই পাৰ্কটো ব্ৰহ্মপুত্ৰৰ কাকতে আছে ন সেই কাৰণে মানে বহুত মানুহ আহি থাকে ইয়াতে যেতিয়া গৰম পৰে বা আৰু কিবা ব্লেক সময় তো মানে মানুহ আহি থাকে এনি টাইম মানে মানুহ আহি থাকে তো ফুৰিবগৈ তো কেনেকুৱা লাগি চাওক পাৰ্কখন বৰ্তমান বহুত ভাল লাগি আছে মই বহুত দিন পিছত আহিগো চাবগৈ আৰু আপোনালোকক দেখুৱাই দিগো নতুন পাৰ্কৰ ডিজাইন কেনেকুৱা কৰিছে সেইখন দেখুৱাই দিগো তো চাওক আপোনালোকে তো আজিৰ কাৰণে ব্লগটো ইমানেই সমাপ্ত কৰি আছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ গাইজ